শিৱসাগৰৰ সোণপুৰত একে পৰিয়ালৰ 3গৰাকীকৈ মহিলা নিৰুদ্দিষ্ট পৰিয়ালৰ উদ্বেগ বৃদ্ধি 12 ডিচেম্বৰৰ পৰা শিৱসাগৰৰ সোণপুৰৰ একে পৰিয়ালৰ 3গৰাকী মহিলা তথা যুৱতী নিৰুদ্দিষ্ট হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নিৰুদ্দিষ্ট মহিলা 3গৰাকী হৈছে পপি চেতিয়া দীপা চেতিয়া আৰু গীতা বিশ্বকৰ্মা নিৰুদ্দিষ্ট মহিলা কেইগৰাকীক লৈ পৰিয়ালৰ সদস্যসকলে 12 ডিচেম্বৰৰ সন্ধিয়া শিমলুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে পপি চেতিয়াৰ স্বামী প্ৰাঞ্জল চেতিয়াই এই এজাহাৰ দাখিল কৰে মানে মইতো ইভাগে যে বিশেষ জানো মই তাৰমানে ধৰক আৰু মই টাউনত আছোঁ টাউনত থাকোঁতে তেনেকুৱা তাৰমানে মোক মাইক মানে মোক ফোন কৰিলে বোলে এনেকুৱা কথা হ'ল বোলে এনেকৈ বোলে বেটি বোলে ঘৰত নাই ক'লৈ গ'ল বোলে নাজানো বোলে ৰাতি বোলে কেনেকৈ যে বোলে আমাৰ বিয়নীয়ে ফোন কৰিছে এনে বোলে পপি বোলে তালৈ গৈছিলে নেকি ক'লে মই বোলো আমাৰ ইয়ালৈ নাই আহা মাইকনে ক'লে বোলে তালৈ নাই যোৱা কেলৈ আহিব আমি তাইতো অকণমান যদি ৰাখিব তই মাইকনে ক'লে যে মই তাইক অকণমান দিন ননাকে মই তাইক ৰাখিব নোৱাৰোঁ কেতিয়াও কেলৈ ৰাখিম তাৰপৰা তেনেকুৱাতে মোৰ বিয়জনে মোক ফোন কৰিলে বোলে বিয় এনেকুৱা কথা বোলে ঘটনা মই বোলো এই জাষ্ট মই শুনিছোঁ পাই কি হৈছে একো এতিয়ালৈকে গম পোৱা নাই তাৰপৰা তেনেকুৱাতে ধৰক আৰু ফোনাফোনি হৈ আছে আৰু তাৰপৰা যে ৰাতি বিষয় নিলোঁ যে ক'ত বিচাৰি যাম তাৰপৰা তেনেকুৱাতে ধৰক আকৌ আজি ৰাতিপুৱা গ'লোঁ গৈ পেলাই তাৰপৰা ক'লোঁ বোলো থানাত গৈ পেলাই এজাহাৰখন দিওঁগৈ থানাত এজাহাৰখন দিয়া হ'ল আৰু এজাহাৰ দিয়া হ'ল যদিও এটা থানাত তাৰমানে এজাহাৰখন তাৰমানে তেওঁলোকে তাত নি পেলাই থৈ দিছে তেতিয়ালৈকে বৰ্তমান আকৌ হেৰি কৰাই নাই তাৰপৰা আকৌ মই এতিয়া 4 মাহ পিছত মই গ'লোঁ চাওঁ বোলো কিবা কিবি খবৰটো পাইছে নি তাৰপৰা এজনে ক'লে বোলে হেৰি নহয় আপোনালোকে বোলে কোনো বিৱৰণ দিয়া নাই কিবা দিয়া নাই আকৌ বিৱৰণো দিলোঁ বিৱৰণ দিয়াৰ পাছতো তাৰমানে তেওঁলোকে কয় যে হ'ব ঠিক আছে আমি ফোন কৰিম কিবা দৰকাৰ হ'লে আপোনালোকে খালি আহিব লাগিব আপোনাৰ পুত্ৰীৰ নামটো পপি গগৈ আপোনাৰ ঘৰ মোৰ ঘৰ মেটেকা ৰাংচলীয়া এইটো এতিয়া বৰ্তমান একো কোৱা নাই তাৰপৰা এতিয়া কি কৰিব এতিয়া আমি এতিয়া ধৰক এতিয়া এনেই লোকেশ্যনটো পাই পেলাই আমি অকণমান এনকুৱাৰী নিজে আহিছোঁ যদি আমি যাওঁ ঘপকৈতো ক'তো সোমাব নোৱাৰোঁ সোমাবতো আমাৰতো আমাৰ ইয়াত বাধা আছে আমি কিন্তু ঘপকৈ গৈ পেলাই সোমোৱাটো আমাৰ যুক্তিও নহয় লোকৰ ঘৰে লোকেশ্যনটো আমি তাৰমানে ধৰক এতিয়া হোৱাটছআপৰ সেইটো লোকেশ্যনটো পাইছিলোঁ তাৰপৰা এইটো ইমান ক্ৰচিং বুলি আমি হেৰিটো পালোঁ লোকেশ্যনটো এতিয়া সেই তালৈকে আহিলোঁ আহি পেলাই ইয়াতে এনেই অকণমান ওচৰৰ মানুহক সোধা পোছা কৰিলোঁ দুজনক ল'লোঁ লগত লৈ পেলাই দুজন এনেই আশে পাশে চালোঁ আৰু কিন্তু একো অনুসন্ধান পোৱা নাই আৰু এতিয়ালৈকে বৰ্তমান সন্দেহটো কৰিবলগীয়াতো একো নাই যে কি নহয় সন্দেহ মানে কি কৰিব যে এতিয়া তেখেতেও গম পাব যে 4টা বজাতে গুচি আহিলে ক'ত গ'ল কি কথা কেনেকৈ আহিলে এতিয়া তাৰমানে জোঁৱাইটো কোৱা মতে তাৰমানে মোবাইল কিনিম বুলিহে আহিছিলে প্ৰথমতে গ'লে বেংকত বোলে যাওঁ বোলে পাছবুক খোলোঁ তাৰপৰা বোলে মোবাইল আনিমগৈ সেইবুলি ওলাই আহিলে আহি পেলাই তাৰপৰা এতিয়ালৈকে আমাৰ ঘৰ গৈ পোৱাগৈ নাই ৰাতি 8টা 10টালৈকে তেওঁলোকে বাট চালোঁ আৰু 3গৰাকী সেইটো জাজলি 2গৰাকী তাৰপৰা ননেকেগৰাকী একেটা পৰিয়ালৰে আপোনাৰ দুপৰীয়া মই ভাত খাব যাওঁতে তাইক ক'লে বেংকলৈ যাম বুলি ক'লে বেংকলৈ একাউণ্ট খুলিব বেংকলৈ যাম বুলি ক'লে মই ক'লোঁ যাবলৈ তাৰপিছত দেখোন বেংকৰ পৰা ঘূৰিয়ে নাহিলে মাইকী মানুহ হয় মোৰ নামটো কি পপি গগৈ কোন জেগাৰ হয় সোণপুৰা কেতিয়া হ'ল কালি 2:30মান বজাত কি তাৰিখ আছিলে কালি আপোনাৰ কালি 12 তাৰিখ পুলিচত দিয়া হ'ল কি কৈছে আৰক্ষীয়ে আপোনাৰ চাইছে হেৰি যিমান পাৰোঁ সিমান চেষ্টা কৰিছে আৰক্ষীয়ে কিবা সন্দেহ কৰিছা নেকি সন্দেহটো একো নাই আৰু কোনোবা নিৰুদ্দেশ হৈছে নেকি হৈছে মোৰ ভাই বোৱাৰী আৰু ভাই বোৱাৰী ভনীয়েক নামকেইটা কি ভাই বোৱাৰীৰ নাম দীপা আৰু ইজনৰ আপোনাৰ তাৰ নামটো মই নাজানো নহয় দীপা আৰু গীতা আৰু তোমাৰ মানুহগৰাকী পপি কিমান বয়স হ'ব তাইৰ বয়স 24 বছৰ শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম